हेलो गाइस আপোনালোক স্বাগত জনাইছোঁ অসম বিচাৰ ইউটিউব চেনেললৈ। তো আজি এইটো ব্লগৰ ভিডিঅ' হ'ব। তো আমাৰ এটা ট্ৰেভেল আছে আজি, তো তাৰে কাৰণে এইটো ভিডিঅ' হ'ব। তো এইখিনি হৈছে খানাপাৰা। তো বাকীবিলাকে বেলেগৰ পৰা আহিছে, মানে নলবাৰীৰ পৰা আহিছে, বেলেগৰ পৰাই নহয়। মই খানাপাৰাতে উঠিলোঁ। ইমান আমি গোটেইবিলাক আছোঁ। No go. দেখুন পালো 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 সব লাল কাল বেয়া টোপনি দেখা দেখা আমি হারিয়েছি লাল কাল আমি প্রায় বেকতে লাগবো আমি বেকতে আমি পালোৱে আমি বেয়া করি বেয়া করি পুরা ফটো ফটো উঠি তুমি হয়ে গেল নাই কিমান চনত আছিলে আৰু আগতে পাই গেলো হা নাম নাম টুকনি হয়ে নাই এইটো টুকনিয়ে মাতি পৰা বেলেগ আছে গাড়ী ভৰ্তি হৈছে তিনটে 50 হতে ছিল 7টা বাজে 3:50 আলে দি হে এখন আমি গাড়ীখন নহয় আমি এখন 2 নম্বৰ গাড়ীখন বাবা পাইছো নামিয়া যাও ৰব নামিয়া যাই আছো কেইটামান বজাত আছিলি বুৱা জিবা 4:30 উঠছি এতিয়া প্ৰায় 12টা বাজিলে আহোঁতে ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লো বৰদোৱা স্থান পাই গ'লোঁ। বহুত গাড়ী আছে ইয়াতে, তো চাব পাৰে গাড়ী ফুল একেবাৰে এভেইলেবল। অলপ পাছত সকলোবিলাকে ড্ৰেছবিলাক চেঞ্জ কৰিব। এতিয়া লং পেণ্ট চলা আছে। আমি ৰেডি এতিয়া আমি যাম আৰু আজি ফাৰ্ষ্ট ধুতি পিন্ধছা ন কেনা লাগছে পিন্ধি কিনে কোনে পিন্ধে দিছে আমাৰ ধুতি পিন্ধি দে মানুহ এইটোৰ বাহিৰে সকলোৱে ধুতি পিন্ধিছে।
ইয়াতে মন্দিৰত সোমাবৰ কাৰণে আপোনালোকে ধুতি চোলা পিন্ধিব লাগিব লং পেণ্ট পিন্ধিলে এণ্ট্ৰি নিদিয়ে সকলোৱে বাৰু জানে বাৰু তো ভিতৰত ইমানখিনি দেখুওৱা নাই তো মন্দিৰত ভাল নালাগে ইমানখিনি এইকেইটা ধুতি পিন্ধিছে ইয়াক নিদিলে ই মানে এনেকুৱা পিন্ধিছিলে আমাক বাৰু দিলে আমাক দিলে বাৰু চাব পাৰে আমি যাওঁতে পাৰিছোঁ খাবলৈ দুটা বাজি ভাত চাত হোৱা নাই আকৌ চব আছে আমাৰ চলি তো আমাৰ মন্দিৰ দৰ্শন হোটেলত খোৱা হৈ গ'ল এতিয়া আমি নতুনকৈ বনোৱা সেইটোত গৈ আছোঁ তো আমাৰ লগত বহুত কেইজন আহিছিলে কিন্তু আমি এইকেইজনে থাকি গ'লোঁ দুখন বাছ আমি যাই আছোঁ এটা মানে বৰষা আমি গোটেইবিলাক ল'ৰাৰ মাজত এজনী ছোৱালী মানে আছে বহুত দুখন বাছ আছে বাছ থাকিলেও কিন্তু মানে আমি মানে বেলেগকৈ আহিছোঁ এক্সট্ৰাকৈ ঘূৰি আছোঁ আগে কি চকৰি যাই আছে চাব পাৰে বহুত ষ্ট্ৰাগল হৈছে চেণ্ডেল মাৰি আহিছে আমি শিল দেখা নাই ছটা আন শিল একদম কাটা শিল মাৰি দিছে পুৰা ভৰি তোলাত মই কৈছিলোঁ চেণ্ডেল আনিবা চেণ্ডেল নিবা কৈছে আমি আনিলোঁ তাৰপৰা দিনী যাই আছে নিপিন্ধো চেণ্ডেল খালি ঘূৰি যা দা ইউটিউবাৰ আমাৰ পিছভাগে ডেকা আছে ডেকা অলপ হাই কৰি দিবা একবাৰ ডেকা ঠাই বেকা এই চাপৰি তো এই মেইন যিটো এটা মন্দিৰ আছে তাৰ পৰা বেছি দূৰ নহয় এই গান গাই আছে তো এইটো পুখুৰীটো এই তাত আমাৰ খানা বনাই আছে ইয়াতে বনাই আছে কমপ্লিট হোৱাই নাই এইটো ফল চল এইবিলাক আছে তো টাইম লাগে গা বটদ্ৰা যিটো প্ৰজেক্ট আছে সেইটো বনাই আছে স্মৃতিত আৰু ইয়াতে ৰিচাৰ্চ ইনষ্টিটিউট খুলিব বুলিও শুনিছোঁ মানে এতিয়া মানে আহিছোঁ আমি ইয়াত কিন্তু মানে এতিয়া বন্ধ আছে বস্তুটো বহুত কম সময়ৰ ভিতৰত ইমানখিনি কৰিছে বাকী আৰু কমপ্লিট হোৱাতে বেছি টাইম নালাগে চাগে আমাৰ অসম চৰকাৰক বহুত ধন্যবাদ দিব লাগিব অসম চৰকাৰে বহুত কাম কৰিছে বিশ্ব শৰ্মা বহুত ধন্যবাদ ধুতি চুটি সলকি গৈছে তো সেইটো চলি আছে কিন্তু এতিয়া মানে ভিতৰত এণ্ট্ৰিটো নিদিয়ে মানে কাৰণটো মানে বনাই আছে পুৰা বনোৱা হোৱা নাই কি লাগে ন কিংকে আমাৰ এই বিশেষকৈ ৰাস্তাটো চাব আমি কেইটাক দেখালেতো নহয় না এতিয়া এইযোৰ ৰাস্তাৰ জোখ লৈ আছে এতিয়া পাৰলি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ৰাইজে এতিয়ালৈকেতো পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিছে কিন্তু মানে এইবিলাক বনোৱাৰ পিছত কেইদিনমান পিছত বস্তুবিলাক লেতেৰা কৰি পেলাই ছোৱালী তাত মানুহৰ বজে আমাৰ তাত ল'ৰা তাতে কাপোৰ বজিছে মোৰ এইখন গামোচাখন ইয়াত তাতে বজি গৈছে বাকী নাজানো কি কথা কওঁ পাই গ'লো তো ইয়াতে গেট বন্ধ আছে বাহিৰৰ পৰাই দেখাই দিলোঁ তো এইবিলাক এনেকৈ আমাৰ বাবুকেইটা আহিছে পূৰা ইহঁতৰ আউটফিট চাওক এইটো হ'ল ওপৰৰ পৰা ড্ৰোন শ্বুট এটা ল'লে ভাল হ'ল হয় কিন্তু যিটো আমাৰ নাই আমি অকাতৰ বাহিৰত এইবিলাক এই ষ্টক ওপৰত দলিয়াই দিওঁ তই পূৰা ভিডিঅ' কৰি লৈ আহ তো আহি খানাস্থলী ভোজনস্থলী পাই গ'লোঁ তো ইয়াতে আমাৰ খানা চলি আছে তো এইখিনিতে আমাৰ ভাত বনাই আছে তো এইবিলাক ভাত এইবিলাক আমাৰ মানুহবিলাক আৰু এইফালেও আছে বহুত মানুহ খানা চলি আছে
এইটো মেইন মানুহ আপুনি আকৌ কয় না ধুন কিবা কৈ দে কম মই দেৰিকৈ সময় বৰ্তমান খাই আছে হ'লেও হওক আমি খাই দিওঁ আমাৰ ফটো কৰি গোটেই ৰাইজে ফটো চটো হ'ব ফটোশ্বুট ফটো মই লাগিব আমি মানে আছোঁ মানুহ 120 জন দুখন বাছ আৰু এইফালেও আছে তাতে এইফালে তো চাইডে দুটা বহিছে ভাত খাম ঐ ডেকা ভাত খাবাই না কি ঐ ডেকা ভাত খাবাই একবাৰ বিলেনি হলা আমাক বাৰু দিছে দে নাই সৰু বিলেনি বিলেনি ঐ মিন্টু দাদা খাবাই নেকি ভাত খাবাই নেকি কেনে লাগিল ইয়াত আহি কেনে লাগছে ইয়াতে আৰু আহিবা না আগে আৰু কৈ দিয়া মন্দিৰটো কেনে কি কৈ দিয়া মন্দিৰটো কেনে লাগছি কি কেনে লাগছি কৈ দিয়া আৰু কি আৰু কি চালা তুমি আজি পুখুৰী চালো শংকৰদেৱৰ নাম কীৰ্তন ঘৰ পুখুৰী চালো কীৰ্তন ঘৰ তাৰপিছত কীৰ্তন ঘৰ চালো আৰু কিহেদি ভাত খালা দালি অনলি দালি দালি বেলেগ নাই একো চব কৈ দিয়া কি পনীৰ দালি পনীৰ তাৰপিছত দৈ মিঠাই তৰকাৰী এইবিলাক খালা না ভাজি এতিয়া ভাত তাত খাই লোৱা হ'ল তেতিয়া আমি ড্ৰেছ চেঞ্জ কৰিব আহিছোঁ তো ড্ৰেছবিলাক চেঞ্জ কৰি লং পেণ্ট চাৰ্ট পিন্ধি যাম তো এইবিলাক কাপোৰ তো জোতা এইদৰে ড্ৰেছ চেঞ্জ কৰিলে দেখা ড্ৰেছ চেঞ্জ কৰা সেই অকলে এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক চাওক নাই ইমান মানে বঢ়িয়াকৈ বনাইছে বহুত মানে ধুনীয়া লাগিছে চাওক এইবিলাক তো বাহিৰৰ ফালেও দেখাই দিছোঁ এনেকৈ মজা জেগা আহিব আপোনালোকক পূৰা মানে ভাল লাগিছে আগতকৈ বহুত উন্নত হৈছে সঁচাকৈ অসমখন বহুত উন্নত হৈ গৈ আছে তো আগতে কৈছিলোঁ ভিতৰটোৰ বিজেপি চৰকাৰক ধন্যবাদ দিব লাগিব তো বহুত ভাল কাম কৰি আছে নিজৰ ঘৰলৈ আমি আগমনৰ কাৰণে আৰম্ভ হৈছোঁ তো আহোঁতে ইমান গাড়ী আছিলে বৰ্তমান গাড়ী নায়েই তো আমাৰ দুখন গাড়ী এখন আৰু সেই বাছ দুখনেই আছে বাকী বেলেগ বেছি গাড়ী নাই কম গাড়ী আছে আমি লাষ্টৰ মানুহে আমি বেক বেঞ্চাৰ আমি চব বেকেই আৰু চাব পাৰে ধান আমাৰ বাচন বৰ্তন উঠোৱা হৈছে উঠি আছে ধান উঠাব আছে আৰু সেই প্ৰায় দিয়ে যে মানুহ আহিলে হ'ল কেনে লাগছে আহিবলৈ কেনে লাগছে আহিবলৈ এতিয়া আমি ইয়াৰ পৰা ওলালো আৰু যাম আৰু একেবাৰে শেষৰ পালে লাষ্ট ভাল চিট পাই গৈছোঁ লাষ্টৰ পৰা একদম শেষৰ চিটটো ইয়াৰ পৰা বাই বাই ইয়াতে বহা ঠাই পোৱা নাই বহা এই জাগা আছে বহা বহিলে তো বহুতে ভিডিঅ'টোৰ কিছুমান ভাষা বুজি নাপাব পাৰে কাৰণ আমি পূৰা মানে প্ৰপাৰ নলবেইৰা তো নলবেইৰা হ'লে মানে পূৰা নলবাৰীতো কোৱা আছে ভিডিঅ'বিলাকত তো বুজিব চেষ্টা কৰিব আৰু কিছুমান ভিডিঅ'ত কোৱা আছে মানে পূৰা নলবেইৰা খাটি নলবেইৰা আমি আৰু মানে কিছুমান কথা মানে নকবলগীয়া কথা কোৱা গৈছে সেইবিলাক আপোনালোকে স্কিপ কৰি দিব আৰু ভিডিঅ'টো পূৰা স্কিপ নহয় আৰু মানে আৰু ধেমালিতে এইবিলাক আৰু তোৰ গাড়ীৰ পৰা নামা শ্বৰ্টকাট তাৰমানে সন্মুখৰ ফালে 13টা মানুহবিলাক আছে সেইকাৰণে বহুত টাইম লাগে মানে আগৰ পৰা নামিলে বহুত টাইম লাগি যাব সেইকাৰণে পিছৰ ফালে নামি আছে লেডিজ ফাৰ্ষ্ট বুলি কোৱা কথাটো নামতে ফাৰ্ষ্ট নহয় এই আছে এটা নামিব হা তো আমি এতিয়া মহামৃত্যুঞ্জয় পূৰা মানে 12টা আনিছে মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ তো মহামৃত্যুঞ্জয় মন্দিৰটো ৰাতি হৈ গ'ল আহোঁতে এতিয়া আমি ইয়াতে এণ্ট্ৰি ল'ম মানে ভিতৰত যাম আৰু মহামৃত্যুঞ্জয় মন্দিৰটো তো সকলোবিলাক আহি আছে চাব লাগিব
এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰটো আহি পালোঁ। তো ইয়াৰে পিছৰ ফালে আছোঁ আমি। তো আপোনালোক ইয়াতো এটা মানে দেখাই দিওঁ, আহোঁতে ৰাতিও হৈ গ'ল। তো ৰাতি ইমান এটা চিনাৰী মানে মোবাইলটোৰো ভাল নহয়, কম দামী মোবাইল যিহেতু চিনাৰী ইমান এটা ভাল নহয়। তো আৰু চাৰ্জো কম আছে। তো দেখাই দিওঁ বাৰু পিছৰ পৰা বেকগ্ৰাউণ্ডৰ এটা চিনাৰী। তো ৰাতি ইয়াতে ইমান ৰাতি আৰু দেখাব নোৱাৰোঁ। তো ইয়ালৈকে মানে ভিউখিনি এইখিনিয়ে। আমাৰ থাৰ্ড ডেষ্টিনেশ্যনটো আছিল জুবিন ক্ষেত্ৰ। তো এদিন এটা প্লেচ চালোঁ। তো চাই কিনে এতিয়া মানে ঘৰত যাব। মই গুৱাহাটীত নামিব নোৱাৰিলোঁ, ঘৰত যাব লাগিব। হৰিবল হৰিবল হৰিবল, আমি ঘৰ পাই গ'লোঁ। এতিয়া প্ৰায় 12:15 হ'ল, আমি আহি পালোঁহি। তো মই ডাইৰেক্ট ঘৰলৈকে আহি গ'লোঁ। তো বস্তুবিলাক নমাই আছে, আধা নমাই আহিলোঁ। তো বাছ দুখন পিছফালে আছে। তো এই ভিডিঅ'টো এইখিনিয়ে, কিবা ভুল চুল হ'লে ক্ষমা কৰি দিব। থেংক ইউ, বাই।